আজি এটা স্পেশাল ৰেচিপি বনাম মিঠি শাকৰ লগত পনীৰ ইমান বেছি সোৱাদ হৈছে নহয় একদম মিঠি শাকখিনিৰ লগত আজি বনাম সৰু সৰুকৈ কুটি লৈছোঁ গতিকে বলক ৰেচিপিটো চাওঁ আৰু এইখিনি দেখিছেনে বনোৱাৰ পিছত এনেকুৱা হৈছে বিৰাট বেছি সোৱাদ হৈছে মুঠতে গতিকে বলক ৰেচিপিটো পটাপট আপোনালোকক কৈ যাওঁ গতিকে আজি খোৱাবৰ কিবা এটাই চাই আছিলোঁ ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ধুনীয়া ৰেচিপি এটা বনাই দিওঁ আৰু বহুত দিন অনাও নাছিলোঁ ন খোৱা বোৱা গতিকে বলক পটাপট বনাম বেছি দেৰি নালাগে পনীৰ অকণমান আছিলে বহুত বেছিও নাই অকণমান আছিলে কিন্তু অকণমানতে মই বনাই দিওঁ বুজিছেনে বহুত বেছি নহ'লেও হ'ব আৰু ভাৰ্ণেৰ গাটো আজি বিৰাট বেয়া মানে যোৱাকালিৰ পৰা অকণমান জ্বৰ তাৰপাছতে জ্বৰটো যেনিবা কমিছে তাৰ আকৌ পনীৰ খাবলৈ মন গ'ল মই কৈছোঁ মন গ'ল যেতিয়া এনেও জ্বৰৰ গাত ল'ৰা ছোৱালীয়ে খাব নিবিচাৰে একো আজি যিহেতু সি নিজে খাম বুলি কৈছে মই পটাপট বনাই দিছোঁ আৰু এফালে দেখিছেনে পনীৰ আৰু লগতে এফালে মগজু কাজু বিলাহী পিঁয়াজ গোটা নহৰু আদা আৰু কেইটামান কেঁচা মটৰ আৰু এইখিনি হৈছে মেথি শাক পটাপট ধুনীয়াকৈ বাছি কুচি আজৰি কৰি লওঁ আৰু খাই বিৰাট বেছি ভাল লাগে আচলতে এই ৰেচিপিটো মই প্ৰথম বনাইছোঁ কিন্তু ইভাগেও মই মেথি শাক ভাজি খাওঁ আলুৰ লগত ভাল লাগে কিন্তু আজি ভাবিলোঁ এনেকৈও এবাৰ বনাই চাওঁচোন আৰু যিহেতু পনীৰ অকণমান আছিলেই ফ্ৰিজত ভাবিলোঁ মিক্স কৰি বনাই দিওঁ আৰু খাই ভাল লাগিলেহে আপোনালোকক ক'ম বুলি ভাবিলোঁ আৰু সঁচাকৈ খাই ভাল লাগিলে যিহেতু পটাপট আপোনালোকক ৰেচিপিটো কৈ যাওঁ দেই আৰু এনেও শাক পাচলি অকণমান খাব লাগে ল'ৰা ছোৱালীকো খুৱাব লাগে ন যিহেতু কেতিয়াবা এনেকৈ ডাইৰেক্ট শাক দিলে নাখায় গতিকে আজি আৰু মিক্স কৰি বনাই দিম পনীৰৰ লগত তাতে কাজু চাজু দি দিম ভাল লাগিব খাই গতিকে এইভাগে ধুনীয়াকৈ শাকখিনি ভালকৈ বাছি কুচি ল'লোঁ আৰু ভাবিলোঁ এতিয়া আজি বনাওঁ গতিকে ধুনীয়াকৈ বাচাৰ পাছত মই কি কৰিলোঁ এতিয়া ধুনীয়াকৈ খচি খচি ধুই ল'ম আৰু শাকবিলাক চাফাই হৈ আছে এনেও শাকখিনি মানে বহুত বেছি মাটি চাটি লাগি অহা নাই যিহেতু বজাৰৰ পৰা আনিছোঁ আৰু চাফাকেই বিকিছে তাৰপাছতে এইফালে কাবেলি বুট আৰু মগু প্ৰায় তিয়াই থওঁ বুট মগু ভাৰ্ণেওক পিছবেলা খাবলৈ দিওঁ মানে যিহেতু অকণমান শক্তিও পাব আৰু খেলি থাকে যিহেতু প্ৰেক্টিছ কৰা থাকে সেইটো কাৰণে অকণমান খাবলৈ দিওঁ আৰু এইফালে ধুনীয়াকৈ শাকবোৰ সৰু সৰুকৈ কাটি ল'লোঁ একদম দেৰি নকৰোঁ কিন্তু দেই কিন্তু কেৰাহীখনলৈ চাই ৰৈ আছোঁ কেতিয়ানো পানীখিনি শুকাব এই কেৰাহীখন আকৌ মোক মায়ে দিয়ে আপোনালোকক কৈছিলোঁ ন ইয়াতে অকণমান মেথি গুটি আৰু অকণমান ডালচেনি দি দিছোঁ তাৰপাছতে কি কৰিম তেলখিনি গৰম হোৱাৰ লগে লগে পিঁয়াজখিনি আদা নহৰু বিলাহী কাজু তাৰপাছতে মগজু গোটেইখিনি ইয়াতে দি দিম আৰু গেছটো অকণমান কমাই দিছোঁ ষ্টিলৰ কেৰাহী যিহেতু পটককৈ গৰম হৈ যায় আৰু গেছটো অকণমান কমাই দিছোঁ তাৰপিছতে ভালকৈ এইখিনি ভাজিম মানে বহুত বেছিও সিজাই নেপেলাওঁ খালি অকণমান ভাজিম আৰু যাতে কেঁচা কেঁচা ভাৱটো নাথাকে আৰু এতিয়া অকণমান ৰৈ ভাবি আছোঁ কিবা কিবি কথা আচলতে মই এনেই নাথাকোঁৱেই কিবা নহয় কিবা ব্যস্ত হৈ থাকোঁ কথাও খুব ভাবোঁ কিন্তু দেই মানে হ'বলগীয়া কি কৰিম কাইলৈ মানে কাইলৈ কৰিবলগীয়া কি আছে এইবোৰকে ভাবি থাকোঁ বৰ বেছি কিবা কিবি এই উল্টা ফুল্টা কথা ভাবি নাথাকোঁ পিছে মাথাটো গৰম কৰা কথা কোনে কি কৈছে আপোনালোকেতো জানেই মই পূৰা বিন্দাছ থাকোঁ তাৰপাছতে গোটেই পেষ্টখিনি মই ভালকৈ মিক্সাৰত দি লৈছোঁ একদম গুড়ি হ'বলৈ দিম আৰু তাৰপিছত ধুনীয়া একদম পেষ্ট হৈ গ'ল তাৰপিছতে ইয়াতে দিম দেখিছে অকণমান ৰেড চিলি পাউডাৰ দি পনীৰখিনি ভালকৈ অকণমান ফ্ৰাই কৰি ল'ম আৰু পনীৰ কৈছিলে ন বহুত বেছি নাই অকণমান আছে গতিকে অকণমানতে হৈ যাব আৰু যিহেতু বহুত বেছিও নালাগে ন ইমানখিনিয়ে ঠিকে আছে কিন্তু আপোনালোকে অকণমান বেছিকৈ দিব পাৰে আমাৰ কাৰণে জোখত আছে আৰু এইখিনি তাৰপাছতে পনীৰখিনি অকণমান ভালকৈ ফ্ৰাই কৰি ল'ম আৰু এনেকৈ কিন্তু আপোনালোকে বনাই খাই চাব বিৰাট মজা লাগিব কিন্তু আৰু পটাপট হৈ যায় চাওক বেছি দীঘলীয়াও নাই কৰা মই বৰ বেছি দীঘলীয়া কৰি নাথাকোঁ মানে পটাপট আৰু যিখিনি পাকঘৰত আছে সেইখিনি বস্তুৱে তাৰপিছতে গোটেই পেষ্টখিনি বাতি এটাতে ঢালি লৈছোঁ আৰু যিহেতু মেইন বস্তুখিনিয়ে হৈ গ'ল সেই পেষ্টখিনিয়ে মেইন জানেনে তাৰপিছতে পনীৰখিনি যিহেতু ফ্ৰাই হৈ গ'ল এতিয়া মই থাল এখনত ধুনীয়াকৈ গোটেই পনীৰখিনি উলিয়াই ল'ম আৰু এতিয়া পিছে ওলাই লোৱাৰ পাছত কি কৰিব লাগে জানেনে অকণমান পানীত তিয়াই থ'ব লাগে তেতিয়া কি হয় টাইট হয় কিন্তু মই নকৰোঁ সেনেকৈ ভালো নালাগে কিছুমানে ভাল পাব পাৰে খাই কিছুমান মানুহে বেয়া পাব পাৰে বাট আপোনালোকৰ কাৰণে মই ইজি কৰি দিছোঁ নালাগে দিয়ক এনেকৈয়ে খাব গতিকে মটৰ আৰু এইফালে শাকখিনি ধুনীয়াকৈ দি দিছোঁ দি মেলি অকণমান ভাজিছোঁ গতিকে পূৰা একদম ভাজি নেপেলাওঁ মানে অকণমান সেউজীয়া হ'বলৈ দিম তেতিয়াহে মজা লাগিব ন খাই মই আকৌ বুদ্ধিবিলাক দি থাকোঁ ধেমালি কৰিছোঁ অকণমান সেউজীয়া হৈ থাকিলে ভাল লাগে বৰ বেছি জ্বলি গ'লেও ভাল নালাগে গতিকে এনেকৈ ভাজিলোঁ আৰু
আৰু অকণমান ভাজা হোৱাৰ পাছতে কি কৰিম জানেনে সেই যে পেষ্টখিনি বনাই থৈছিলোঁ সেইখিনি ইয়াতে দি দিম আৰু আমাৰ দেখিছেনে আন্ধাৰ হ'বলৈ হৈছে আমি মানে গধূলিতে বনাওঁৱেই যিহেতু আৰু সেয়া ধুনীয়াকৈ শাক মটৰ এনেকৈ দি দিলোঁ আৰু এতিয়া কি কৰিম যিহেতু অকণমান সিজিলে এতিয়া মই গোটেই পেষ্টখিনি ইয়াতে ঢালি দিলোঁ নে আৰু লাইটটো এনেকুৱাতে গুচি গ'ল উপায় নাই মানে তাৰপাছতে লাইটটো গুচি গ'লে কি হয় মোৰ সেই যোনটো লাইটটো দি বনাওঁ তেতিয়া অকণমান পোহৰ লাগে বাৰু যি কি নহওক ইয়াতে দিম অকণমান নিমখ হালধিও দিলোঁ তাৰপাছতে অকণমান ৰেড চিলি অকণমান জিৰা গুড়ি আৰু অকণমান ধনিয়া গুড়ি বাছ আৰু একো মছলা দিব দৰকাৰ নাই আৰু ধুনীয়া ক্ৰিমি একদম মেথি আৰু পনীৰৰ চব্জি একদম ৰেডি হৈ গৈছে আৰু এতিয়া সেই ফ্ৰাই কৰি থোৱা পনীৰখিনি মই ইয়াতে দি দিছোঁ হয়নে একদম ইজি হৈয়ে গ'ল ন বনাই গতিকে এনেকৈ ৰুটিৰ লগতে খায়ো ভাল লাগে পোলাওৰ লগত খায়ো ভাল লাগে মই আকৌ ৰুটি নবনালোঁ যিহেতু ৰাতিখন আৰু কি ৰুটি বনাই থাকিম গতিকে মই ভাবিলোঁ অকণমান পোলাওকে বনাই দিম আৰু সেয়া ধুনীয়াকৈ আমাৰ খানা একদম ৰেডি হৈ গৈছে দেখি ভাল লাগিছে ন ক'বচোন কমেণ্টত প্লিজ আপোনালোকে যে ভাল লাগিছে নে নাই হয়নে গতিকে এইটো এটা ধুনীয়া ৰেচিপি এটা আপোনালোকৰ আগত আনিলোঁ তাৰপিছতে মটৰ আৰু গাজৰ অকণমান পিঁয়াজ অকণমান কাটি থৈছিলোঁ ভাবিলোঁ পোলাও অকণমান বনাই দিওঁ যিহেতু আজি ইমানেও খুৱাম গাটো বৰ ভাল নহয় জ্বৰ চৰ হ'লে খাবলৈ নিবিচাৰে যিহেতু আজি আকৌ নিজে খাম গৈছে গতিকে মোৰো মনটো ভাল লাগিছে খাওক দিয়ক বেমাৰ হ'লে এনেই নাখায় নহয় যিহেতু আজি খাওঁ কৈছে গতিকে ধুনীয়াকৈ বনাই লৈছোঁ লগতে আকৌ ময়ো খাম মইতো খামেই আৰু আপোনালোকে জানেই ন গতিকে খাই ভাল পাওঁ যিহেতু আৰু ইয়াতে পিঁয়াজ কাজু খিচমিচ মটৰ গাজৰ চব মিক্স কৰি দিলোঁ আৰু ধুনীয়াকৈ ভাজি দিছোঁ ইয়াতে আৰু ইয়াতে মই এতিয়া অকণমান ভাজা হৈ গৈছে ন তাৰপিছতে মই ইয়াতে কি দিম জানেনে বহুত বেছি নহয় একদম অকণমান নিমখ আৰু অকণমান চেনি অকণমান কালাৰটো আহে তেতিয়া আৰু মিঠা নিমখীয়া হৈ থাকিলে বৰ মজা লাগে ন তাৰপিছতে এতিয়া চাউলখিনি মই ইয়াতে দি দিছোঁ বহুত বেছি নাই অকণমানেই বনাইছোঁ পোলাও আৰু যিহেতু দুপৰীয়াৰ ভাত কেইটামানো আছিলে গতিকে ৰেডি আমাৰ খানা আৰু ইয়াতে এতিয়া মই পানী অকণমান দি এটা চিটি মাৰি দিলে আৰু আমাৰ ধুনীয়া আজিৰ পনীৰ আৰু মেথি পনীৰ আৰু পোলাও ৰেডি হৈ যাব গতিকে কেনেকুৱা লাগিলে আপোনালোকে ক'ব চাউলখিনি অকণমান ভাজি লৈছোঁ মই অকণমান তলত লাগি ধৰিলে তেতিয়া ভাল ন তাৰপিছতে অকণমান পানী অলপ দি দিছোঁ আৰু বাছ হৈয়ে গ'ল একো বেছি ঝামেলা নাই পটাপট হৈ গৈছে ন বহুত বেছি দীঘলীয়াও নাই কৰিছোঁ নেকি দীঘলীয়া ক'বচোন আপোনালোকে বাছ হৈ গ'ল এতিয়া কুকাৰৰ ঢাকনখন মাৰি দিম আৰু অকল এটা চিটি দিম মই যিহেতু চাউলখিনি অকণমান তিয়াই থোৱা আছিলে গতিকে অকল এটা চিটি দিম আৰু বাছ হৈ গ'ল আমাৰ কুকাৰটো আকৌ অকণমান বেমাৰ আছে ওপৰৰ পৰা হেঁচি দিব লাগে এয়া হৈছে পোলাও এয়া ধুনীয়াকৈ পনীৰখিনি ছাইডতে দি দিছোঁ যিহেতু শাকো আছে খাই বিৰাট মজা লাগিব কিন্তু আৰু এইফালে পিঁয়াজ অকণমান বিলাহী দুটা জলকীয়া বাছ ধুনীয়াকৈ প্লেটিং কৰিলোঁ কেনেকুৱা লাগিছে আপোনালোকে ক'ব আৰু মই খাই চাইছোঁ সঁচাকৈয়ে কৈছোঁ ইমান মজা লাগিছেনে আৰু পাৰাঠা আৰু ৰুটিৰ লগত হ'ব লাগেতো আৰু ক'বই নালাগে লুচি ৰুটি চবৰ লগতে ভাল লাগে পনীৰৰ লগতো পোলাওৰ লগতো আৰু বেছি ভাল লাগিছে গতিকে আপোনালোকক কেনেকুৱা লাগিলে ভিডিঅ'টো ক'ব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বহুত বহুত ধুনীয়া ধুনীয়া কমেণ্ট দিব বুলি আশা ৰাখিলোঁ